আগবঢ়াই নিবৰ বাবে আমাক আৰ্শীষ প্ৰদান কৰি হাতে কামে সহায়ৰ হাত আগবঢ়াই শিশুসকলক উৎসাহিত কৰিছে। অনুপ্ৰেৰণা দেবৰ লগতে পৰিয়ালবৰ্গলৈ জনাইছে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। তেখেতকে ভাগি অংগবস্ত্ৰৰে আদৰণি জনাব সুমন বৰদেৱে। অন্য এগৰাকী বিশিষ্ট সামাজিক আৰু সাংস্কৃতিক কৰ্মী শিক্ষাবিদ অৱসৰী শিক্ষাবিদ ডিম্বেশ্বৰ দত্তদেৱ। হয়, এইটো অতি আনন্দকৰ অনুভৱ আৰু যোৱা প্ৰায় 10 দিন ধৰি 24 তাৰিখলৈকে 24 ডিচেম্বৰলৈকে চলিব আৰু ইমান দীঘলীয়া কাৰ্যক্ৰম এটা লৈছে, কিন্তু কেতিয়াও আমনি লগা নাই বা কেতিয়াও ইয়াত দৰ্শক সমাজৰ অভাৱ ঘটা নাই আৰু বিভিন্ন সুধী সমাজেও বিভিন্ন ধৰণে ইয়াত অংশগ্ৰহণ কৰি আছে আৰু বিশিষ্ট প্ৰতিখন নাটৰ আগতে বিশিষ্ট উদ্যোক্তা এগৰাকী থাকে আৰু এই উদ্যোক্তাই বহুত মূল্যৱান কথাৰ সৈতে সংযোগ কৰি উদ্বোধনী ভাষণটো প্ৰদান কৰে আৰু ইয়াত গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনা তাৰ পৰাই গোটেই ধাৰণাটো লৈ ইয়াত অসমীয়া নাট মেলা হৈছে। অংকীয়া নাট প্ৰথম দিনা হয়তো হৈছিলে আৰু শেষৰ দিনা 24 তাৰিখে হ'ব বুলি শুনিছোঁ, কিন্তু এই মাজৰ সময়খিনি যিখিনি নাট পৰিৱেশন হৈ আছে এইখিনি অসমীয়া নাট, সম্পূৰ্ণ গুৰুজনাৰ সৃষ্ট অংকীয়া নাট নহয়, এইখিনি অসমীয়া নাট। কিন্তু অসমীয়া নাটত গুৰুজনাৰ সৃষ্ট বৈষ্ণৱ আধ্যাত্মিকতাৰ যি আদৰ্শ, সেই আদৰ্শ এই নাটসমূহৰ মাজেদি প্ৰচাৰিত হৈছে আৰু এই সেইটো কাৰণে এই নাটসমূহে শিশুসকলৰ লগতে দৰ্শক সুধী সমাজৰো অন্তৰ স্পৰ্শ কৰিব পাৰিছে আৰু লগতে অসমীয়া জাতীয় জীৱনৰ যিটো আধ্যাত্মিক ধাৰণা, সেই ধাৰণাটো এই নাট সমাৰোহৰ মাজেদি প্ৰকাশিত হৈছে আৰু সেইফালৰ পৰা এই আয়োজনৰ উদ্দেশ্যটো সফল হৈছে। কিন্তু এই ক্ষেত্ৰত মই দেখিছোঁ যে শিশুসকল, বিশেষকৈ শিশু গায়ন বায়ন, শিশু সূত্ৰ নাচ আৰু শিশু ভাৱৰীয়াসকল, তেওঁলোকৰ বচন, তেওঁলোকৰ অংগী ভংগী, এইবিলাকত পৰিপক্কতা এটা দেখিবলৈ পোৱা গৈছে। আচৰিত কথা যে ইমান সৰু সৰু শিশুৱে অভিনয় কৰি আছে, 15-16 বছৰৰ তলৰ শিশু, কিন্তু ইমান ইংৰাজীত ক'বলৈ গ'লে মেচিয়ৰ্ড তেওঁলোকৰ বডি মুভমেণ্ট, ডায়লগ ডেলিভাৰী, সংলাপ প্ৰক্ষেপণ আৰু গায়ন বাজন, খোল বাজনাৰ যিখিনি চেউ, সেইবিলাকতো ক'তো মানে শিশুৰ
পৰিচয় ওলোৱা নাই, এটা পৰিপক্কতাৰ ৰূপ এটাহে দেখা যায়। গতিকে নামতহে শিশু ভাওনা, কিন্তু যিভাগ নাট তেওঁলোকে প্ৰদৰ্শন কৰি আছে, যিভাগ কলা তেওঁলোকে প্ৰদৰ্শন কৰি আছে, এইখিনিত কোনো শিশুত্ব নাই, কোনো বালকত্ব নাই, বালক সুলভতা নাই। গতিকে এইটো পূৰ্ণাংগ নাট দৰ্শনৰ দৰে অভিজ্ঞতা এটা হৈছে। আৰু সেইটো কাৰণে ওচৰ চুবুৰীয়া সুধী সমাজ ইয়াত নিতৌ ৰাতি দুটাকৈ নাট মেলা হয়। আবেলি 4টা বজাৰ পৰা এটা, ৰাতি 8:30 বজাত এটা, দুইটা নিশাই দুটা দৰ্শনীতে আমাৰ দৰ্শক সুধী সমাজ ইয়াত সমবেত থাকে। আৰু বুদ্ধিজীৱীসকল, যিসকল সাংস্কৃতিক অনুষ্ঠান উদ্বোধক হিচাপে যিসকল বুদ্ধিজীৱী আহিছে, তেখেতসকলৰ মুখৰ পৰা নিতৌ দুটাকৈ উদ্বোধনী ভাষণ প্ৰদান কৰা হৈছে। আৰু এইখিনি শ্ৰৱণ কীৰ্তন কৰি সুধী সমাজ নথৈ উপকৃত হৈছে, এই কথাটো মই আজি সাক্ষ্য কৰিলোঁ। হয়।